গাৰো ছাত্ৰ সন্থাত বিভাজনৰ ষড়যন্ত্ৰ এজনক বহিষ্কাৰ সংবিধান উলংঘন কৰি জিলা সভাপতিৰ পদ হেৰুৱালে মিষ্টেন্দ্ৰ মাৰাকে সদৌ বিটিচি গাৰো ছাত্ৰ সন্থা চমুকৈ GSUৰ সভাপতি মিষ্টেন্দ্ৰ মাৰাকক বহিষ্কাৰ কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে গাৰো ছাত্ৰ সন্থাৰ সংবিধান উলংঘন কৰি নিজৰ খেয়ালখুচি মতে গাৰো ছাত্ৰ সন্থাক বিভাজন কৰা ষড়যন্ত্ৰ চলোৱাৰ অপৰাধত গাৰো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলাৰ সভাপতি মিষ্টেন্দ্ৰ মাৰাকক জিলা সভাপতি আৰু সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে জানিব পৰা মতে মিষ্টেন্দ্ৰ মাৰাকে গাৰো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ বিৰুদ্ধে সংগঠনৰ আচৰণ ভংগ কৰি বিৰোধী পক্ষৰ লগত যোগাযোগ কৰি থকাৰ অভিযোগত আৰু সংগঠনৰ বিভিন্ন কাম-কাজ ভুল পথে পৰিচালিত থকাৰ বাবে মিষ্টেন্দ্ৰ মাৰাকক আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় সমিতিয়ে বহিষ্কাৰ কৰে আজি সংবাদমেলৰ জৰিয়তে সদৌ বিটিচি গাৰো ছাত্ৰ সন্থা চমুকৈ GSUৰ কেন্দ্ৰীয় সভাপতি ত্ৰিবেণ চাংমা আৰু সাধাৰণ সম্পাদক আমাৰ গাৰো ছাত্ৰ সন্থা শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে GSU আজি GSUৰ সদৌ কোকৰাঝাৰ জিলা গাৰো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী মিষ্টেন্দ্ৰ মাৰাকে মানে আমাৰ এই গাৰো ছাত্ৰ সন্থাক নিজৰ খেয়াল খুচিমতে মানে চলাব বিচাৰিছে আৰু আমি যে কেন্দ্ৰীয় কমিটি আছোঁ আমাৰ ওপৰত যে CEC আছে মানে কোনো পাত্তা নিদিয়াকৈ নিজৰ খেয়াল খুচিমতে সি মানে চলাব বিচাৰিছে আৰু নিজৰ খেয়াল খুচিমতে আমাৰ গাৰো ছাত্ৰ সন্থাক বিভাজন কৰিব বিচাৰিছে সেইকাৰণে আমি মানে অল BTR গাৰো ছাত্ৰ সন্থাই আমি কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰী মিষ্টেন্দ্ৰ মাৰাকক আমি আমাৰ সংগঠনৰ পৰা আৰু পৰ্বতজোৰা প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি মানে বহিষ্কাৰ কৰিছোঁ তো ক'বলৈ গ'লে আমাৰ গাৰো ছাত্ৰ সন্থা সকলোৱে জানে যে আজিৰ পৰা প্ৰায় মানে বহু বছৰৰ পৰা আমি সংগঠন কৰি আছোঁ কিন্তু আমাৰ মাজত তেনেকুৱা কোনো খেলি মেলি নাছিল আগৰ পৰাই এতিয়ালৈকে খুব ভালদৰে চলি আছিল কিন্তু কাৰ হেঁচাত কাৰ ৰচত পৰি পেলাই আজি মিষ্টেন্দ্ৰ মাৰাকে মানে তেনেকুৱা মানে নিজৰ খেয়াল খুচিমতে কাম কৰি আছে আমি নাজানো যদি তেনেকুৱা কৰিছে এইটো আমাৰ জাতিটোৰ কাৰণে ভাল নহয় গতিকে আমি বিচাৰোঁ আমাৰ জাতিত আমাৰ সংগঠনত যাতে কোনো ধৰণৰ বিভাজন নহয় সকলোৱে একেলগে যাতে আমি মিলা প্ৰীতিৰে সংগঠনখন যাতে চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে মই মানে আমাৰ এই BTR বাসী আমাৰ গাৰো সম্প্ৰদায়ৰ যিমান মানুহ আছে সকলোকে মই মানে আহ্বান জনাইছোঁ আমি মানে ডাইৰেক্টলি কোনোবা এটা ৰাজনীতি দলক আমি দোষাৰোপ কৰিব নাযাওঁ কাৰণ গোপনে যদি তেনেকুৱা এখেতে যোগাযোগ কৰি থাকে এইটো বেলেগ কথা কাৰণ আমি মানে BTRত গাৰো জনসংখ্যা হিচাপে বহুত কম ইয়াত আমাৰ মাজত ৰাজনীতিও কৰিব লাগিব সংগঠনো কৰিব লাগিব তাৰ ওপৰঞ্চি মানে আমি সমাজৰ বহু ধৰণৰ কামো কৰিব লাগিব মানে আমাৰ মাজত বহুত দায়িত্ব আছে এই ক্ষেত্ৰত সংগঠনটো যেনেকৈ আমি ভালদৰে মানে চলাই আছোঁ ভালদৰে মানে বাহাল ৰাখিছোঁ খুব সুন্দৰভাৱে চলি আছিলে কিন্তু এই কেইদিনমানৰ ভিতৰত দেখিবলৈ পাৰিছোঁ মানে এখেতে আমাৰ কেন্দ্ৰীয় কমিটিৰ ওপৰত মানে উঠি পৰি লাগিছে আমাৰ CEC যিটো আছে মানে চেণ্ট্ৰেল এক্সিকিউটিভ কমিটি মানে অল ইণ্ডিয়াৰ যিটো আছে ইয়াৰ ওপৰতো মানে গোপনে মানে কিছুমান বিৰোধী পক্ষৰ লগত যোগাযোগ কৰি পেলাই মানে মিটিং আজাৰ কৰি আছে মানে আমাৰ CECৰ প্ৰেছিডেণ্ট মিষ্টাৰ থেংচাক জি মোমেন এখেতক মানে সভাপতি পদৰ পৰা মানে আঁতৰাব লাগে এইটো লৈ পেলাই মানে ইহঁতে মানে এটা ষড়যন্ত্ৰ এটা কৰি আছে আৰু কি এইটো আমি ভালকৈ জানিব পাৰিছোঁ এই ক্ষেত্ৰত আমি অলৰেডি CECৰ প্ৰেছিডেণ্ট থেংচাক জি মোমেন এখেতৰ লগত আমি আলোচনা কৰিছোঁ এখেতৰ নিৰ্দেশ মৰ্মে আজি আমি মানে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰী মিষ্টেন্দ্ৰ মাৰাকক আমি বহিষ্কাৰ কৰিলোঁ সেইদিনা আমি দেখিব পাইছোঁ যে সৃষ্টিঝৰাত হঠাৎ এটা মিটিং কল কৰি পেলাই ইয়াত এটা সুকীয়াভাৱে পৰ্বতজোৰাত আঞ্চলিক কমিটি এখন আছে সেই আঞ্চলিক কমিটিটো সুকীয়াভাৱে ৰাইজৰ কাম কৰি আছে ইদানিং গোটেই পৰ্বতজোৰা গাঁওবুঢ়াবিলাকক মাতি পেলাই আমাৰ পৰ্বতজোৰা আঞ্চলিকৰ সভাপতি মানে ভূমি সংক্ৰান্তত এটা ভাল কাম কৰি আছে
ইয়াৰ মাজতে হঠাতে সেইদিনা মিটিং মাতি পেলাই আমাৰ এই আঞ্চলিক কমিটিখন ভংগ কৰি পেলাই নতুন এটা মানে নিজৰ খেয়ালখুচি মতে এটা আঞ্চলিক মানে গঠন কৰিলে। ইয়াত আমি যে মানে এখেতহঁতৰ ওপৰত যে কেন্দ্ৰীয় কমিটি আছোঁ, কেন্দ্ৰীয় কমিটি আমি অজ্ঞাত, আমি নাজানো। তো এইবিলাক কাম একচুৱেলি দল বিৰোধী কাম হয়। দলৰ মানে নীতি নিয়ম যে দলৰ আমাৰ মানে আদৰ্শ, এই আদৰ্শৰ বিৰুদ্ধে হয়। তো গতিকে এইবিলাক ক্ষেত্ৰত আমি মানে এখেতক আমি অবজাৰ্ভ কৰিছোঁ। আৰু এই কাম বুলি নহয়, তাৰ আগতো তেনেকুৱা বহুত মানে তেনেকুৱা মানে সংগঠন বিৰোধী তাৰ কাৰ্যকলাপ আছে। তো এইবিলাকৰ কাৰণে আমি এখেতক আজি মানে সংগঠনৰ পৰা পৰ্বতঝোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।